আশংকা কৰা দৰে যেন পৰিস্থিতিবোৰ হ'লগৈ। আমি আশংকা কৰিছিলোঁ যে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ কথাৰ কোনো মূল্যই নাথাকে। এই মুহূৰ্তত কিবা এটা কৈ আছে, তাৰ পিছ মুহূৰ্তত কিবা এটা ক'ব আৰু তাৰেই পাৰ্শ্বক্ৰিয়া হ'ব। ইৰাণে সেইটোৱে কৰিলে। যিটো আমি ভয় কৰি আছিলোঁ সেইটোৱে বাস্তৱত হ'ল। নমস্কাৰ, স্বাগতম ষ্টুডিঅ'ত মই প্ৰাঞ্জল। আজিৰ পৰা দুদিন পূৰ্বে ডনাল্ড ট্ৰাম্পে ঘোষণা কৰিছিল যে তেওঁলোকে আৰু হৰমুজত কোনো ধৰণৰ অৱৰোধ নকৰে। আমেৰিকাৰ নৌবাহিনীৰ তৰফৰ পৰা হৰমুজ তেওঁলোকৰ তৰফৰ পৰা মুকলি কৰি দিছে। কালি আকৌ ইৰাণেও ক'লে যে ঠিক আছে, আমেৰিকাই যিহেতু ইতিমধ্যেই শান্তি আলোচনাৰ পক্ষত আছে, লেবাননৰ সৈতেও শান্তি আলোচনাৰ কথা কৈছে, আমি পুনৰ দ্বিপাক্ষিক আলোচনাত মিলিত হ'ম দ্বিতীয়বাৰৰ বাবে। সেয়েহে আমিও হৰমুজ প্ৰণালীৰ পৰা অৱৰোধটো উঠাই ল'ম আৰু সকলো জাহাজৰ চলাচল সুচল কৰি দিম। কিন্তু আচৰিত ধৰণে আজি হঠাৎ দৃশ্যপট সলনি হৈ গ'ল। এতিয়া পুনৰ ইৰাণে হৰমুজ প্ৰণালী অৱৰোধ কৰাৰ কথা কৈছে, কাৰণ আমেৰিকা যুক্তৰাষ্ট্ৰই তেওঁলোকৰ নীতি, তেওঁলোকৰ মন্তব্যবোৰ সলাই আছে বাৰে বাৰে। আৰু পাৰ্শ্বক্ৰিয়া কি হৈছে? ভাৰতীয় জাহাজত আক্ৰমণ হৈছে। ভাৰতীয় জাহাজত আক্ৰমণ, দুখনকৈ ভাৰতীয় জাহাজত আক্ৰমণৰ খবৰ আহিছে। এয়া যিটো অত্যন্ত ডাঙৰ খবৰ এই মুহূৰ্তত। এই মুহূৰ্তত আপোনালোকে পোনপটীয়া সম্প্ৰচাৰটো চাই আছে আৰু আমাৰ এই পোনপটীয়া সম্প্ৰচাৰটো চাই থকাৰ সময়ৰ পৰা মাত্ৰ 1 ঘণ্টা পাছতেই দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গোটেই দেশবাসীক সম্বোধন কৰিব আৰু তাত তেওঁ কি কি বিষয় উত্থাপন কৰে সেয়া এতিয়ালৈকে আমি জানিব পৰা হোৱা নাই। পৰৱৰ্তী সময়ত যেতিয়া আপোনালোকে গম পাব, আমাৰ এই পোনপটীয়া সম্প্ৰচাৰটো যেতিয়া শেষ হ'ব, কিন্তু সম্প্ৰচাৰটো থাকি যাব। আপোনালোকে ইতিমধ্যে হয়তো গম পাই গৈছে বা গম পাই যাব যে মোদীয়ে আচলতে কি কি কথা ক'লে, কিন্তু এই ঘটনাৰো কিবা কথা ক'ব পাৰে নেকি তাক লৈও প্ৰশ্ন উঠিছে। যি শুনিম আমি 1 ঘণ্টাৰ পাছত, এতিয়াৰ পৰা এই লাইভটো চলি থকাৰ পৰা তেতিয়াহে গম পাম। যি কি নহওক, ডনাল্ড ট্ৰাম্পে ট্ৰুথ ছ'চিয়েলত সদৰি কৰিছিল যে তেওঁলোকে ইৰাণৰ লগত আলোচনাৰ পোষকতা কৰিছে আৰু ইৰাণৰ পৰা ইউৰেনিয়াম বা যি যি সম্পদ প্ৰয়োজন সেইবোৰ আমেৰিকাৰ হাতত মজুত ৰাখিবলৈ অনুমতি পাইছে বুলি সদৰি কৰিছে। সেই কথাবোৰ ডনাল্ড ট্ৰাম্পে কোৱাৰ লগে লগে ইৰাণৰ গা জ্বলি উঠিল। ইৰাণে কৈছে, আমি তেনেকুৱা ধৰণৰ কোনো কথা কোৱা নাই, আপুনি জিতি কিয় কথা কৈ আছে? আমি প্ৰয়োজন হ'লে আপোনাক উভতি ধৰিবলৈ সাহস ৰাখোঁ, সেয়া আমি দেখুৱাই দিছোঁ। ইৰাণে সেয়া প্ৰত্যুত্তৰ দিলে। কিন্তু ডনাল্ড ট্ৰাম্পে নিজৰ কথাবোৰ অপৰিপক্কভাৱে বিভিন্ন সময়ত কৈ থাকে। এই মুহূৰ্তত কিবা এটা কৈছে, তাৰ পিছ মুহূৰ্ততে কিবা এটা ক'ব, এনেধৰণৰ কাম তেওঁলোকে কৰি থাকে, যাৰ ফলত ইৰাণ পুনৰ দপদপকৈ উঠিল আৰু ইৰাণে সেয়েহে এতিয়া অধিক কঠোৰ হ'ম বুলি কৈ দিছে। কালি গধূলিলৈকে কৈ আছিল, কালি আমি পোনপটীয়া সম্প্ৰচাৰ কৰিছিলোঁ, ইৰাণে কৈছিল যে হৰমুজ প্ৰণালীৰ পৰা সকলো অৱৰোধ উঠাই ল'ম, কাৰণ আমেৰিকাই এটা অনুকূল পৰিৱেশৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰিছে। ডনাল্ড ট্ৰাম্পেও কৈছিল যে যুদ্ধৰ দ্বাৰা পৰিস্থিতি কেতিয়াও ক্ষান্ত নহয়, যুদ্ধৰ দ্বাৰা কোনো বৈঠক সফল নহয়, সেয়েহে আমি যুদ্ধৰ পৰা আঁতৰত আছোঁ। যদিও আমেৰিকা শক্তিশালী ৰাষ্ট্ৰ, আমি যুদ্ধৰ পক্ষপাতী নহয়, সেয়া আমেৰিকাই দুদিন পূৰ্বে কৈছিল ডনাল্ড ট্ৰাম্পে। হঠাৎ এতিয়া আকৌ ডনাল্ড ট্ৰাম্পে ট্ৰুথ ছ'চিয়েলত আন কেতবোৰ বিক্ষিপ্ত কথা কৈছে। সেয়েহে ইৰাণে এই সমগ্ৰ বিষয়টোত নিজৰ স্থিতি স্পষ্ট কৰি কৈছে যে হৰমুজত আমি স্থিতি সবল কৰিম, পূৰ্বতকৈ কঠোৰ হ'ম আমি হৰমুজক লৈ। আৰু সেই হৰমুজত স্থিতি সবল কৰিম বুলি কোৱাৰ পাছতেই ভাৰতীয় জাহাজৰ ওপৰত হৰমুজত আক্ৰমণ। এই ঘটনাটো অলপ ৰহস্যজনক। এয়া এই হৰমুজ যিটো জলপথ আছে, য'ত বিশ্বৰ 20ৰ পৰা 30% ব্যৱসায়িক তেলৰ সৰবৰাহ হয়, এই ঠেক জলপথটোৰে হৰমুজ প্ৰণালী। আৰু ইয়াতে এতিয়া বিভিন্ন দেশৰ আকৌ কুচকাৱাজ আৰম্ভ হৈ গৈছে। ইৰাণে কৈছে কঠোৰ হ'ম, আমেৰিকাই পুনৰ তাত নৌবাহিনী প্ৰেৰণ কৰাৰ কথা সদৰি কৰিছে আৰু তাৰ মাজতে ভাৰতীয় জাহাজৰ ওপৰত আক্ৰমণ হৈছে। গোটেই বিশ্বৰ ব্যৱহাৰ কৰা যিবোৰ ব্যৱসায়িক তেল আছে, 20ৰ পৰা 30% সেই ব্যৱসায়িক তেল এই হৰমুজৰ মাজেৰেই সৰবৰাহ হয়। আৰু সেই হৰমুজতেই যিটো ভাৰতীয় জাহাজৰ ওপৰত আক্ৰমণৰ খবৰ অত্যন্ত দুৰ্ভাগ্যজনক। যিটো ৰিপৰ্ট আমালৈ আহিছে, গোটেই ৰিপৰ্টটো আমি কৈ ল'ব বিচাৰিছোঁ। ইৰাণে অভিযোগ কৰিছে যে আমেৰিকাই অবৈধভাৱে তেওঁলোকৰ সামুদ্ৰিক পথ অৱৰোধ কৰিছে। ইয়াৰ প্ৰত্যুত্তৰতে ইৰাণে পৃথিৱীৰ আটাইতকৈ গুৰুত্বপূৰ্ণ এই তেল পৰিবহণ পথটোৰ ওপৰত নিজৰ নিয়ন্ত্ৰণ সাব্যস্ত কৰিব বিচাৰিছে পূৰ্বতকৈ অধিক কঠোৰভাৱে। মানে পুনৰ ইন্ধনৰ দাম বাঢ়িব নেকি, পুনৰ LPGৰ দাম বাঢ়িব নেকি। আৰু লগতে ভাৰতীয় জাহাজৰ গতিপথ লগে লগে সলনি কৰিবলগা হৈছে, কাৰণ যিটো গুলীবৰ্ষণৰ বাতৰি আহিছে, ৰয়টাৰ্ছ আৰু ব্ৰিটিছ সামুদ্ৰিক সংস্থাৰ মতে হৰমুজ প্ৰণালী পাৰ হ'বলৈ চেষ্টা কৰা ভাৰতৰ জাহাজ আৰু বিশ্বৰ বিভিন্ন প্ৰান্তৰ কেইবাখনো জাহাজ আক্ৰমণৰ বলি হৈছে। ইৰাণৰ ইছলামিক ৰিভলিউচনাৰী গাৰ্ড কৰ্পছে গানবোটৰ দ্বাৰা এই আক্ৰমণ সংঘটিত কৰাৰ খবৰ আহিছে। আৰু লগে লগেই আন যিবোৰ ভাৰতীয় জাহাজ আছিল, সেই জাহাজৰ গতিপথ সলনি কৰিবলৈ বাধ্য হৈছে। উত্তেজনা বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত কেঁচা তেল কঢ়িয়াই নিয়া কেইবাখনো ভাৰতীয় আৰু গ্ৰীচৰ টেংকাৰে ডুবাইৰ পৰা ইউ টাৰ্ণ লৈ উভতি আহিবলগীয়া হৈছে বুলি খবৰ আহিছে।
অত্যন্ত উদ্বেগজনক খবৰ আমি পৰিস্থিতি অনুকূল বুলি ভাবি লৈছিলোঁ কিন্তু এতিয়াও যেন গোটেইখিনি শেষ হৈ যোৱা নাই এতিয়াও যেন বহুতো অধ্যায় আমি দেখিবলৈ বাকী আছে ঠিক তেনেধৰণৰ এটা ছবি আমেৰিকা যুক্তৰাষ্ট্ৰই নিজৰ নৌবাহিনীক পুনৰ প্ৰেৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা বুলিও এটা খবৰ আহিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে ঘোষণা কৰিছে যে ইৰাণৰ পাৰমাণৱিক কাৰ্যসূচী সন্দৰ্ভত কোনো চুক্তি নোহোৱালৈকে আমেৰিকান নৌসেনাৰ ব্লকেড তাত অব্যাহত থাকিব তেওঁলোকে ব্লকেডৰ কথা কৈছিল পূৰ্বতে উঠাই লোৱাৰ কথা কৈছিল আকৌ এতিয়া ডোনাল্ড ট্ৰাম্পে কৈছে ব্লকেড অব্যাহত থাকিব সেয়েহে ইৰাণে কৈছে যে ইৰাণৰ সামৰিক কমাণ্ডে ঘোষণা কৰিছে যে তেওঁলোকে এতিয়া হৰমুজ প্ৰণালীত পুনৰ কঠোৰ ব্যৱস্থাপনা আৰু নিয়ন্ত্ৰণ আৰম্ভ কৰিছে ষ্ট্ৰিক্ট মেনেজমেণ্ট বুলি তেওঁলোকে উল্লেখ কৰিছে বিজ্ঞপ্তিটোত ইয়াৰ পূৰ্বে ইৰাণে বাণিজ্যিক জাহাজৰ বাবে পথটো খোলা ৰখাৰ ইংগিত দিছিল কালি কিন্তু এতিয়া আকৌ ষ্ট্ৰিক্ট মেনেজমেণ্টৰ কথা কৈছে মানে কঠোৰ ব্যৱস্থাপনা আৰু নিয়ন্ত্ৰণ হেনো তাত গঢ়ি তুলিব আৰু কি খবৰ আছে শেহতীয়াকৈ লেবাননত যুদ্ধবিৰতিৰ কথা চলিছিল কিন্তু ইৰাণ আৰু ইজৰাইলৰ মাজত চলি থকা পৰোক্ষ যুদ্ধই এই অঞ্চলটোত অস্থিৰ কৰি ৰাখিছে ইজৰাইলৰ বেঞ্জামিন নেতানিয়াহুৱে যিবোৰ স্থিতি লৈছে সেই স্থিতিবোৰ এতিয়া আৰু অধিক ভয়াৱহ কাৰণ ডোনাল্ড ট্ৰাম্পে এফালে আলোচনাৰ পোষকতা কৰিলে কিন্তু সেই মুহূৰ্ততে আকৌ বেঞ্জামিন নেতানিয়াহুৱে লেবাননৰ ওপৰত আক্ৰমণ সংঘটিত কৰিলে সেয়েহে ইৰাণে দাবী কৰিছে ডোনাল্ড ট্ৰাম্পক উদ্দেশ্যি যে আপুনি মোবাইল ছুইচ অফ ৰাখক আপোনাৰ কাৰ্যালয়ৰ ফোন বন্ধ ৰাখক আৰু ইজৰাইলৰ বেঞ্জামিন নেতানিয়াহুক ব্লক কৰি দিয়ক সেইটো চৰ্ত ৰাখিছে ইৰাণে এতিয়া যদি এইখিনি কাম কৰিব পাৰে আমি আলোচনাৰ বাবে সাজু আছোঁ প্ৰথমে দেওবাৰে মানে কাইলৈ আলোচনা হোৱাৰ কথা আছিল 19 এপ্ৰিলত এতিয়া আকৌ 20 এপ্ৰিলত হ'ব পাৰে বুলি কথা কোৱা হৈছে মানে সোমবাৰেও হ'ব পাৰে যে আলোচনা তেওঁলোকৰ মাজত ইছলামাবাদত দ্বিতীয়লানি আলোচনা হয় নে নহয় বা কিমান সফল হয় সেইটো লক্ষণীয় হ'ব কাৰণ প্ৰথমলানি আলোচনা ইতিমধ্যে ব্যৰ্থ হৈছিল আপোনালোকৰ হয়তো মনত আছে ইছলামাবাদত আমেৰিকা যুক্তৰাষ্ট্ৰৰ উপ ৰাষ্ট্ৰপতিগৰাকী তাত অংশ লৈছিল আৰু সেই আলোচনা ব্যৰ্থ হোৱাৰ পাছতেই আমেৰিকাই তাত ব্লকেড ছিষ্টেমটো মানে এই হৰমুজ প্ৰণালীত ব্লকেড ছিষ্টেমটো গঢ়ি তুলিছিল আকৌ এতিয়া দ্বিতীয়লানি আলোচনাৰ কথা কোৱা হৈছে সকলো ভালেই হ'ব যেন লাগিছিল কিন্তু তেতিয়াই আমি এটা সতৰ্কবাণী দিছিলোঁ যে ডোনাল্ড ট্ৰাম্পৰ কথাৰ কোনো মূল্য নাই কেতিয়া সলনি হৈ যায় ডোনাল্ড ট্ৰাম্পৰ কথা একো ঠিক নাই আৰু সেইটোৱে হৈছেগৈ ডোনাল্ড ট্ৰাম্পৰ যি টি কথা আবুল তাবুল কথা সেইবোৰ আকৌ পৰিস্থিতি উত্তপ্ত কৰি তুলিছে হৰমুজত আকৌ পৰিস্থিতি গৰম কৰি তুলিছে ভাৰতীয় জাহাজৰ ওপৰত আক্ৰমণ হঠাৎ ভাৰতৰ জাহাজৰ ওপৰত আক্ৰমণ কৰিবলগীয়া কিয় সৃষ্টি হ'ল এনে পৰিৱেশৰ কাৰণ ভাৰতৰ সৈতে ইৰাণৰ এটা সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্ক আছে ভাল সম্পৰ্ক আছে অধিক উত্তেজনাৰ মাজতো ভাৰতীয় জাহাজক এই হৰমুজ প্ৰণালীয়েদি ভাৰতলৈ আহিবলৈ অনুমতি দিয়া হৈছিল কেইবাখনো জাহাজ গুজৰাটৰ বন্দৰত আহি উপস্থিত হৈছিল সেই কথা আপোনালোকে জানে আমি সেই খবৰ দিছিলোঁ কিন্তু হঠাৎ তেনেহ'লে ভাৰতীয় জাহাজৰ ওপৰত ভুলবশতঃ আক্ৰমণ হ'ল নেকি নে এই আক্ৰমণৰ আঁৰতো অন্য কিবা এজেণ্ডা লুকাই আছে ইতিমধ্যেই ভাৰতৰ বিদেশ মন্ত্ৰালয়ে ইৰাণৰ সৈতে যোগাযোগ কৰিছে আৰু এই সমগ্ৰ বিষয়টোৰ স্পষ্টীকৰণ বিচাৰিছে ভাৰতৰ বিদেশ মন্ত্ৰালয়ে কথা পাতিছে যে আপোনালোকৰ আমেৰিকাৰ সৈতে যুদ্ধ আপোনালোকৰ ইজৰাইলৰ সৈতে যুদ্ধ ভাৰতেতো সদায় আপোনালোকৰ সৈতে বন্ধুত্বপূৰ্ণ সম্পৰ্ক ৰক্ষা কৰি আহিছিল আনকি যুদ্ধৰ বিভীষিকাময় অৱস্থাটো ভাৰতে আনকি ইজৰাইললৈ ফোন কৰিছিল আমেৰিকালৈ ফোন কৰিছিল আনকি ইৰাণলৈ ফোন কৰিছিল যুদ্ধ বন্ধ কৰাৰ বাবে সেই সময়ত কথাবোৰ কিয় শুনা নাছিল সেই কথাও ভাৰতে এতিয়া সদৰি কৰিছে আমিতো সদায় এটা অনুকূল পৰিৱেশৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰি আছিলোঁ তেনেহ'লে আমাৰ জাহাজক কিয় টাৰ্গেট কৰি লোৱা হ'ল ইৰাণে এতিয়া কি স্পষ্টীকৰণ দিয়ে সেয়া হ'ব লক্ষণীয় কি কাৰণত ভাৰতীয় জাহাজৰ ওপৰত আক্ৰমণ কৰিবলগীয়া হ'ল কিন্তু এটা কথা স্পষ্ট যে আমেৰিকাৰ স্থিতি ইজৰাইলৰ স্থিতিৰ বাবেই ইৰাণ এতিয়া অধিক কঠোৰ হৈছে আৰু হয়তো ভুলবশতও হ'ব পাৰে অথবা অন্য কিবা এজেণ্ডাটো হ'ব পাৰে আক্ৰমণ সংঘটিত কৰি দিছে হয়তো ভাৰতীয় জাহাজ বুলি গম পোৱা নাছিল সেই কথাবোৰো আহিব পাৰে কিন্তু লক্ষণীয় হ'ব কি কাৰণত আক্ৰমণ কৰিলে এতিয়া আকৌ তেলৰ দাম বৃদ্ধি বীমা খৰচৰ কথা আহিব শ্বেয়াৰ মাৰ্কেটৰ কথা আকৌ আহিব মুঠতে পৰিস্থিতি আকৌ উত্তপ্ত হোৱাৰ আশংকা কৰিব পাৰি এই খবৰটোৰ পাছতে আমি আশা কৰিম যাতে পৰিস্থিতি অনুকূল হৈ থাকক কিবা কাৰণত যদি কাৰোবাৰ ভুল বুজাবুজি হৈছে ভাৰতৰ সৈতেও যদি ভুল বুজাবুজি হৈছে সেইবোৰ নিষ্পত্তি হওক ডোনাল্ড ট্ৰাম্পৰ সুমতি আহক ডোনাল্ড ট্ৰাম্পে যি টি কথা কৈ নাথাকক ট্ৰুথ ছ'চিয়েলত বা আন সামাজিক মাধ্যমত দম্ভালি এৰক ডোনাল্ড ট্ৰাম্পে ইজৰাইলৰ বেঞ্জামিন নেতানিয়াহুৱেও অলপ সহজ সৰলভাৱে বিষয়বস্তুবোৰ চালি চাওক কাৰণ গোটেই বিশ্ব সংকটৰ মাজত আছে চীনে কৈছিল যে যুদ্ধ সমাপ্ত হ'ব লাগে আমি ইৰাণলৈ কোনো অস্ত্ৰ শস্ত্ৰ প্ৰেৰণ নকৰোঁ জাপানেও আহ্বান জনাইছিল ভাৰতেতো আহ্বান জনাই আছে এতিয়া আকৌ যদি পৰিস্থিতি উত্তপ্ত হৈ পৰে তেনেহ'লে স্বাভাৱিকতেই এয়া হ'ব এক প্ৰকাৰ জলাজুইত ঘিউ ঢলাৰ দৰে অৱস্থা আৰু এইবাৰ যদি পৰিস্থিতি উত্তপ্ত হয় সেই পৰিস্থিতি কেতিয়া ক্ষান্ত হ'ব কোনো তাৰ ঠিক নাথাকিব আমি এই সমগ্ৰ বিষয়বস্তুৰ ওপৰত দৃষ্টি ৰাখিছোঁ আৰু
এটাই আশা কৰিম যাতে প্ৰতিজন ৰাষ্ট্ৰনেতাই এই বিষয়বোৰ অতি সূক্ষ্মভাৱে বিশ্লেষণ কৰক আৰু ইৰাণৰ তৰফৰ পৰাও এই বিষয়বোৰৰ ক্ষেত্ৰত অধিক তেওঁলোকৰ যিহেতু দৃঢ়তা তেওঁলোকে দেখুৱাই আছে কিন্তু অধিক তেওঁলোকে স্পষ্ট ৰূপত যাতে বিষয়বস্তুবোৰ চায় ভুলবশতঃ যাতে কোনো দেশৰ ওপৰত কোনো দেশৰ জাহাজৰ ওপৰত আক্ৰমণ সংঘটিত নহয় কাৰণ ইয়াত গ্ৰীচৰ জাহাজৰ কথাও আহিছে কেৱল ভাৰতৰ জাহাজেই নহয় ভাৰতৰ বাণিজ্যিক জাহাজ আৰু গ্ৰীচৰো কেইবাখনো জাহাজত আক্ৰমণৰ ঘটনা আহিছে সেই বিষয়টো অত্যন্ত স্পৰ্শকাতৰ এই মুহূৰ্তত আৰু ভাৰতে সাধাৰণতে কোনো দেশৰ সৈতে যুদ্ধ লাগিব নিবিচাৰে ভাৰতে এনেকুৱা এখন দেশ বিশ্বত বিভিন্ন প্ৰান্তত যুদ্ধ হৈ থাকিলেও ভাৰতে সদায় যুদ্ধৰ বিপৰীতস্থিতিহে গ্ৰহণ কৰে কিন্তু এই যুদ্ধবাজ দেশবোৰে সেই কথাটো বুজি পায় নে নাপায় সেয়া লক্ষণীয় হ'ব কিন্তু আমি আশা কৰিম তেওঁলোকেও যাতে কথাটো পৰিস্থিতিটো উপলব্ধি কৰে কাৰণ এই পৰিস্থিতি যদি এনেধৰণেই থাকে গোটেই বিশ্বতেই মন্দাৱস্থা বিৰাজ কৰাৰ আশংকা কৰিব পাৰি এই ক্ষেত্ৰত আপোনালোকৰ মতামত কি কমেণ্ট বক্সত কমেণ্ট কৰি জনাওক এই সন্দৰ্ভত ইৰাণৰ যেতিয়াই স্পষ্টীকৰণ আহিব তেওঁলোকে কি কাৰণত ভাৰতীয় জাহাজৰ ওপৰত আক্ৰমণ কৰিবলগীয়া হ'ল তেতিয়াই আমি অধিক তথ্য সম্প্ৰচাৰ কৰিম চাই থাকিব নিউজ 18 অসম নৰ্থ ইষ্ট নমস্কাৰ